ইমানকৈ চিন্তাখন নকৰিবিচোন। বসন্তটো আৰু সৰু ল'ৰা নহয়। কিন্তু সি এনেকে ঘৰত নোকোৱাকে ক'তো ইমান দিন নাথাকে। দূৰৰ ভাড়াত যাব লগা হ'লেও ঘৰত খবৰ দিবৰ কাৰণে ফোন কৰি বন্ধুহঁতক খবৰ দিয়ে। আৰু এই বন্ধু কেইজনক এবাৰ সুধি চাইছনে? সিহঁতে কিবা ক'ব পাৰে নেকি? নাই, নেজানে। কোনেও একো নেজানে। সেইবাবে এইটো বেছি চিন্তা হৈছে। পিছে এই বসন্তৰ মাকক নেদেখিলো যে? তাইও ল'ৰাটোৰ চিন্তাত সেইকেইদিন একেবাৰে কান্দি কাটি অস্থিৰ হৈ পৰিছে। এই কথাষাৰ গাঁওবুঢ়াক জনাম বুলি গাঁওবুঢ়াৰ ঘৰলৈ গৈছে। এই মাজনী ঘৰত আছে নে নাই? তাই ঘৰতে আছে। যোৱা 2 দিন ধৰি এই ককায়েকৰ চিন্তাত তাইও খোৱা লোৱা বাদ দিছে। এতিয়াও চাগে বিচনাত পৰি কান্দিয়ে আছে। খুৰাদেউ, আমি বহুত ঠাইত বিচাৰিলো, কিন্তু কোনে একো ক'ব নোৱাৰে। কথাটো বৰ চিন্তাজনকেই হৈছে। মই দিন হাজিৰা কৰি খোৱা মানুহজনে তাক এতিয়া ক'ত কেনেকে বিচাৰি ফুৰো তোমালোকেই কোৱাচোন। খুৰাদেউ, মোৰ মতে কোনে একো সম্ভেদ দিব নোৱাৰে যেতিয়া থানালৈ গৈ আমি এখন এজাহাৰ দিয়াই ভাল হ'ব। ময়ো তাকে ভাবিছিলো। আমি দৰকাৰ হ'লে থানালৈকে যাওঁ। মই এতিয়া আহো খুৰাদেউ। ইফালে সিফালে অলপ খবৰ কৰি চাওঁ। আজিৰ দিনটোৰ ভিতৰতে যদি বসন্তৰ কোনো সম্ভেদ ওলায়, তেনেহ'লে কাইলৈ আমি আটাই মিলি থানালৈ যাম। ঠিক আছে বাৰু, তই এতিয়া যা গৈ যা। ময়ো এতিয়া উঠোহে। কাইলৈ এপাত খবৰ ল'মহি। থানালৈ যাব লাগিলেও যাম আৰু। ৰচোন ৰ, তামোল এখন নেখাও জানো? মাজনী, মাজনী কিয় মাতিছা দেউতা? তামোল পাণ দিয়াৰ কথা কৈছিলো। আনি আছো দেউতা, অলপ বহক খুৰা। নাই মাজনী, এতিয়া নাখাওঁ দে তামোল। হেৰি, তহঁতেও এইদৰে কন্দা কটাখন কৰি নাথাকিবিচোন। ভগৱানৰ ওপৰত ভৰসা ৰাখ। আৰু এই বসন্তৰ দৰে এনেকুৱা সৎ ল'ৰা এজনক ভগৱানে ইমান অমংগল হ'বলৈ নিদিয়ে নহয়। মই আহোঁ দে। তই এনেকে নেখাই নলৈ কান্দি কাটি নেথাকিবি। অসুখ হ'লে তেতিয়া কি হ'ব কচোন? যা, কেইটামান ভাত খাই লগৈ যা। আয়ো। নোৱাৰো দেউতা, মই ভাত খাবলৈ বহিলে মোৰ এনেকুৱা লাগে যেন দাদাই লঘোণে আছে। সি ক'তো খাবলৈ পোৱা নাই। আয়ো, নেকান্দিবিচোন। তোৰ যে সন্মুখত পৰীক্ষা হ'ব, এনেকে নেখাই নলৈ পৰীক্ষা দিবি? তই চাই থাক, কিন্তু সি আহিলে তোক ভীষণ খং কৰিব। আয়ো, যা, তই কেইটামান খাই পঢ়াত বহকৈ যা। যা, আহিব নহয় সি। আচৰিত কথা, টেক্সি ষ্টেণ্ডৰ পৰা হঠাৎ এজন ল'ৰা নোহোৱা হৈ থাকিল, অথচ পুলিচে আজিলৈকে তাৰ সুমূত্ৰই উলিয়াব নোৱাৰিলে। কি ক'ব, এই সকলোবোৰ ভাগ্যৰ লিখন। নহ'লেনো আমাৰ নিচিনা দুখীয়া নিচলা পৰিয়াল এটাৰ ওপৰত ভগৱানে ইমানবোৰ দুখ জাপি দিয়ে নে? তেনেকৈ কিয় কৈছে? সকলো কথা ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে, বুজিছে? এয়া হৈছে আমাৰ বৰ্তমান সমাজ ব্যৱস্থাৰ দোষ। আজিৰ প্ৰজন্মই কম সময়তে অধিক উপাৰ্জন কৰিবলৈ নানা ধৰণৰ উপকৰ্মৰ আশ্ৰয় লয়। কিন্তু মনত ৰাখিব, পৃথিৱীত মানুহে যেনেকৈ মানুহৰ অপকাৰ কৰে, ঠিক তেনেকৈ উপকাৰ কৰা মানুহো নথকা নহয়। কিন্তু আমাৰ দৰে অভাৱী মানুহক কোনে সহায় কৰিব কওকচোন? ধন সম্পত্তিয়ে সকলো কথা নহয়। আচলতে মানুহৰ উপকাৰ কৰিবলৈ এটা বহল মনৰ প্ৰয়োজন। এই অলপ আগতে বিশেষ কাম এটাত এইফালে আহিব লগা হোৱাত ভাবিলো তোমালোকৰ খবৰ এটা লৈ যাওঁ। আহি যিবোৰ শুনিলো, সঁচাকৈ অত্যন্ত দুখজনক ঘটনা। খুৰাদেউ, আপুনি অলপ বহক। বেচেৰি আজি বহু দিনৰ মূৰত স্কুললৈ গৈছিল বুজিছে। ককায়েকৰ চিন্তাত বেচেৰিয়ে ইমান দিনে ঘৰতেই মন মাৰি বহি আছিল। যোৱাকালি বসন্তৰ লগৰ ল'ৰা কেইজনমান আহি তাইক বুজাই বঢ়াইহে আজি স্কুললৈ পঠিয়াইছে। বসন্তক বিচাৰি উলিয়াবলৈ তাৰ লগৰ ল'ৰা কেইজনেও কম কষ্ট কৰিলে নে? কিন্তু নাই, কোনেও তাৰ সম্ভেদ উলিয়াব পৰা নাই। ঘৰখনৰ একমাত্ৰ ল'ৰাজনেই যদি সন্ধানহীন হৈ থাকে, আমিবোৰ কেনেকৈ জীয়াই থাকো কওকচোন? ধৈৰ্য হেৰাই নেপেলাবচোন, ভগৱানৰ ওপৰত ভৰসা ৰাখক। তেনেহ'লে মই এতিয়া উঠো। মোৰ পক্ষে যিমান দূৰ সম্ভৱ ময়ো তাৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিম। মাজনী, তুমিও এনেদৰে চিন্তা কৰি নাথাকিবা, ভালদৰে পঢ়া শুনা কৰিবা। পিছে তোমাৰ পৰীক্ষা কেতিয়া? অহা ফেব্ৰুৱাৰীত হ'ব। তেনেহ'লে পৰীক্ষালৈচোন আৰু বেছি দিন নায়েই। মনোযোগেৰে পঢ়িবা। আৰু ৰবা, এয়া লোৱা, তোমাৰ পৰীক্ষাৰ সামগ্ৰী যদি কিবা কিনিবলগীয়া আছে কিনি ল'বা। নাই, নালাগে খুৰা।
এয়া আপুনি কি কৰিছে? কিয় মই যদি মাজনীৰ আপোন খুৰা হলোহেঁতেন তেতিয়া জানো মাজনীৰ ইটো সিটো দিবলগীয়া নহলহেঁতেন? হলেও ইমানকৈ কিয় ভাবিছে? ধৰি লওক মই আপোনাৰ নিজৰ ভাইৰ দৰে। মাজনী লোৱা, তেনেহলে মই এতিয়া উঠোহে। ভাল বাৰু। মাজনী ভালকৈ পঢ়া শুনা কৰিব। ইমান কম দিনৰ ভিতৰতে মানুহজনক একেবাৰে আপোন আপোন লাগিছে। সঁচাকৈ মানুহজন বৰ আচৰিত। অচিনাকি মানুহ হৈও আপোন মানুহৰ দৰে আমাৰ এই ঘৰখনক কেনেকৈ সহায়ৰ হাত আগবঢ়াইছে দেখিছানে? মাজনীও পৃথিৱীৰ পৰা সকলোবোৰ সৎ মানুহ এতিয়াও শেষ হৈ যোৱা নাই। সেয়া আজি নিজ চকুৰেই দেখিলো। মোৰ কিন্তু এতিয়া সন্দেহ হৈছে, সি জীয়াই থকা হলে মোলৈ অন্তত ফোন এটা কৰিলেহেঁতেন। ৰচোন তই তেনেকুৱা অমংগলীয়া কথাবোৰ নকবিচোন। এনেকুৱাটো হ'ব পাৰে সি ছয়চা কৰাবলৈ গুচি গৈছে। হয়, সি ছয়চা কলৈকো জনাই বুজিছ। মোৰ বোধেৰে কোনোবা উগ্ৰপন্থীয়ে তাক অপহৰণহে কৰিছে। কিন্তু উগ্ৰপন্থী কিয় অপহৰণ কৰিব? হয়তো গাড়ীখনৰ বাবে তাক উগ্ৰপন্থীৰ দলত কাম কৰিবলৈ বাধ্য কৰাইছে। সেইবোৰ একো নহয়। পুলিচে সন্দেহ কৰাৰ মতে গাড়ী চোৰৰ দল এটা আছে, আৰু এই কামটো হেনো গাড়ী চুৰ কৰা বিশেষ দলটোৱে কৰিছে। তেন্তে পুলিচে সিহঁতক আটক কৰিব পৰা নাই কিয়? সিহঁতক ইমান সোনকালে আটক কৰিব পৰা চোৰ নহয়, আৰু সিহঁতৰ নেটৱৰ্ক সীমিত ঠাইতে সীমাবদ্ধ হৈ থকা নাই। যদি টকাৰ লোভত গাড়ী চোৰৰ লগত লগ হৈ সি গাড়ীখন লৈ উঠা হৈছে তেতিয়া কি বাজে কথাবোৰ বকি আছ? সি মৰি গ'লেও তেনেকুৱা কাম নকৰে। কিন্তু তাৰ বিষয়ে মই নজনা নহয়। আচল কথাটো কি জান? ঐ, অভাৱৰ তাৰণাত পৰি বহু ভাল মানুহেও বেয়া কাম কৰিবলৈ বাধ্য হয়। তেনেকৈ সিও যদি মনে মনে থাক, তাৰ বিষয়ে তেনেকৈ ক'লে আমাৰ গাত পাপে চুব। তই ঠিকেই কৈছ। আমি সেইবোৰ নাভাবি বসন্তৰ সন্ধান নোলোৱালৈকে আমি বন্ধু হিচাপে কৰ্তব্য পালন কৰিব লাগিব। বল এতিয়া, বল বল। এই ঘৰখন যদিও আপোনাৰ, তাৰ মাজতে মোৰো কিন্তু এটা দায়িত্ব আছে। কথাতে কয় বোলে যাৰ লোন খাবা তাৰ গুণ গাবা। অত দিনে এইখন ঘৰলৈ আহিলো, ইমান ধুনীয়া ঘৰখনক হঠাতে কলীয়া ডাৱৰে আৱৰি ধৰিব আৰু আমিবোৰে ৰং চাই বহি থাকিম, সেইটো মোৰ দ্বাৰা সম্ভৱ নহ'ব। আপুনি কি ক'ব বিচাৰিছে মই হলে একো বুজি পোৱা নাই। বুজিবলগীয়া একো নাই। আজি এমাহেই হ'ল পুলিচ প্ৰশাসনে বসন্তক উদ্ধাৰ কৰিব দূৰৰ কথা, এই গাড়ী চোৰ কেইজনকে চিনাক্তকৰণ কৰিব পৰা নাই। পুলিচে চোৰ কেইজনক কৰায়ত্ব কৰিব পাৰিলেও বসন্তক ক'ত আবদ্ধ কৰি ৰাখিছে আমি গম পালোহেঁতেন। পুলিচে নজনা কথা একো নাই। ইচ্ছা কৰিলে সিহঁতে সকলো কৰিব পাৰে। তেন্তে বাপুক কিয় উলিয়াই নিদিয়ে? তাৰ অবিহনে এই ঘৰখন কেনেকৈ চলিছে সিহঁতে কিয় নাজানে? পুলিচে কাকো নুবুজে, মাথো বুজে সিহঁতৰ ওপৰ মহলক। মানে সিহঁতে কেৱল মন্ত্ৰী MLA নতুবা সিহঁতৰ ওপৰ মহলৰ অফিচাৰবোৰকহে চিনি পায়। তেন্তে আমি বাপুক উদ্ধাৰৰ বাবে কি কৰিব লাগিব? একো কৰিব নালাগে। মই ইতিমধ্যে গৃহমন্ত্ৰীক বসন্ত নোহোৱা কথাটো বুজাই কৈছোৱে। তেখেতে SP লৈ এটা ফোন কৰিলেই তলৰ অফিচাৰবোৰে দিনে নিশাই বিচাৰি হলেও বসন্তক উদ্ধাৰ কৰি আনিব। কিন্তু তাৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব। কি কামনো? মোৰ লগত তেখেতৰ ওচৰলৈ গৈ অনুৰোধ কৰি সকলো বুজাই ক'লেই হ'ল। মই তেখেতক কোৱা আৰু আপোনালোকৰ এজনে গৈ তেখেতক কোৱাৰ মাজত বহুত পাৰ্থক্য আছে। গতিকে আপুনিয়েই নহ'লে ওলাওক। মই হৈছো দিন হাজিৰা কৰা মানুহ। ইমান ডাঙৰ মানুহৰ লগত মইনো কেনেকে কথা পাতিম? তাতে আকৌ আজি মোৰ গাটো সিমান ভাল নহয়। হেৰা, তুমিয়েই নহ'লে নোযোৱা কিয়? আপুনিয়ে যাবলৈ লাজ ভয় কৰিছে। মইনো অশিক্ষিত তিৰোতাজনী কিনো ক'ম? দেউতা, মা, তোমালোকে চিন্তা নকৰিবা। খুৰাৰ লগত মই যাম। গৃহমন্ত্ৰীক লগ ধৰি অনুৰোধ কৰিম, প্ৰয়োজন হ'লে ভৰি ধৰিম। তথাপিও দাদাক যেন আমি ঘূৰাই পাওঁ। তেন্তে দেৰি নকৰাই ভাল। সন্ধিয়া হোৱাৰ আগতে আকৌ এইখিনি পাবহি লাগিব নহয়। যা গৈ যা। কাপোৰযোৰ সলাই ল। নালাগে মা, এই কাপোৰ সাজ পিন্ধি মই হীৰামণিহঁতৰ ঘৰলৈ যোৱাৰ কথা আছিল। এতিয়া আৰু নাযাওঁ। বলক খুৰা। বলা বলা বলা। যা গৈ যা। দেউতা, হ'ব যা, হ'ব যা। মা, আহা আহা। এইফালে আহাচোন। তোমালোক আটাইকেইজন এইটো ষ্টেণ্ডত ড্ৰাইভাৰ নে? হয় ছাৰ, আমি আটাইকেইজনেই ড্ৰাইভাৰ। এইটো ষ্টেণ্ডতে বসন্ত নামৰ ল'ৰা এজনে গাড়ী চলাইছিল। তোমালোকে নিশ্চয় জানা। জানো ছাৰ, কম দিনৰ ভিতৰতে বসন্তৰ লগত আমাৰ খুব ভাল বন্ধুত্ব কৰি উঠিছিল। তেন্তে কোৱাচোন, বসন্ত যিদিনা শেষবাৰৰ বাবে ষ্টেণ্ডলৈ আহিছিল তাৰ লগত কোনোবা অইন মানুহ আছিল নে? নাই ছাৰ,
সেইদিনা ৰাতিপুৱাৰ পৰা বসন্ত আৰু মই একেলগে আছিলোঁ। তেনেহ'লে কোৱা সি কেতিয়া কিয় আৰু কোনফালে গ'ল? সন্ধিয়া সময়ত মই গুৱাহাটীলৈ গৈছিলোঁ ভাড়া এটা লৈ। মই যোৱাৰ সময়ত সিও কৈছিল ভাড়া এটা ঠিক হোৱা বুলি। তেন্তে নিশ্চয় তাৰ গাড়ীখন কোনোবাই ভাড়াত নিছিলে। যোৱাৰ সময়ত তাৰ লগত কোনোবা মানুহ যোৱা তোমালোকে দেখিছিলানে? দেখিছিলোঁ ছাৰ, দুজন ল'ৰাই তাৰ গাড়ীখন ভাড়াত লৈ গৈছিল। সেই ল'ৰা দুজনক তুমি চিনি পোৱা নে? নাপাওঁ ছাৰ। ঘটনাটোৰ আগত ল'ৰা দুজনক ক'ৰবাত দেখিছিলা নেকি? নাই ছাৰ, এজন অসমীয়া আৰু আনজন কোনোবা জনজাতীয় লোক হ'ব। অঁ, তাৰমানে এই ঘটনাটোত বাহিৰা ৰাজ্যৰ গোপন চক্ৰ এটাৰো হাত আছে। ঠিক আছে, প্ৰয়োজন হ'লে তোমালোকক থানালৈ মাতি পঠিয়াব পাৰোঁ। আৰু শুনা, তেনেকৈ তোমালোকক কোনোবাই ভাড়াত নিব খুজিলে তোমালোকে নাযাবা কিন্তু। আৰু জোৰ কৰি নিব খুজিলে লগে লগে থানাত ফোন কৰি জনাব। হ'ব বাৰু। তই এনেকৈ ছোৱালী এজনীক অচিনাকি মানুহ এজনৰ লগত পঠিয়াই দিব লাগেনে? যদি মন্ত্ৰী এম এল একে ক তেন্তে নিজে যাব লাগিছিল। কাকতিয়েতো প্ৰথমতে মোকেই লৈ যাব বিচাৰিছিল। মোৰ গাটো বেয়া লাগি থকা কাৰণে আমাৰ এওঁক যাবলৈ ক'লো। ছোৱালীজনী গ'লেই বা গুৱাহাটীৰ পৰা আমাৰ ইয়ালৈ উভতি আহোঁতে 4-5 দিন লাগে নেকি? য'ত দিনটোত 10 বাৰ অহা যোৱা কৰিব পাৰি। ময়ো তাকেই চিন্তা কৰিছোঁ। এই ছোৱালীজনীক বা মানুহজনে কলৈ লৈ গ'ল, নে বাটত কিবা দুৰ্ঘটনাই ঘটিল? তই কোৱা কথাটো সঁচা, কিন্তু তেনে কিবা দুৰ্ঘটনা হ'লে পেপাৰে পত্ৰও পালোহেঁতেন। তাকেইতো, এতিয়া বাপুৰেই চিন্তা কৰিম নে মাজনীৰেই চিন্তা কৰিম? মোৰতো একো কামকেই নকৰা হৈছে। মাক এতিয়া কলৈ গ'ল? কলৈ যাব আৰু, ইমান সময় কান্দি কাটি অকণমান সময় আগতে গাঁওবুঢ়াহঁতৰ ঘৰলৈ গৈছে। ডিম্বেশ্বৰ, এতিয়া কি কৰোঁ বুলি ভাবিছা? কথাটো থানাত জনোৱা ভাল আছিল নেকি? যোৱাকালিতে কাকতি বোলা মানুহজনৰ ঘৰলৈ বাপুৰ বন্ধু প্ৰীতম আৰু ভাস্কৰক পঠাইছিলোঁ। এতিয়ালৈ আহিয়েই পোৱা নাই। পিছে সিহঁত বা এতিয়ালৈকে কিয় আহি পোৱা নাই? হৌৱা সিহঁত আহিছে, কিন্তু মাজনীৰ লগত নাইচোন। ঐ, তহঁত দুয়োটা অকলে আহিলি যে? মাজনী ক'ত? মাজনী ক'ত? আমি মাজনীক কেনেকৈ আনিম খুৰা? গোৱালপাৰাত বদলগুৰি নামৰ কোনো ঠাই নাই। তাতে আকৌ সেই জিতেন কাকতি নামৰ মানুহজন, তেওঁক বোলে কোনো চিনিয়ে নাপায়। তাৰপিছত কি কৰিলি? দুয়োজনে মানুহজনক দিনৰ দিনটো বিচাৰি যেতিয়া নাপালোঁ, তেতিয়া আমি তাত থকা থানাখনলৈ গ'লোঁ আৰু অচি ছাৰক লগ কৰিলোঁ। অচি ছাৰে কি ক'লেনো? কি ক'ব আৰু, আমাক কিছুমান ফটো দেখুৱালে আৰু সেই ফটোৰ মাজতে কাকতি বোলা মানুহজনৰো ফটো দেখিলোঁ। পিছত ছাৰৰ মুখৰ পৰা গম পালোঁ মানুহজনে সেই এলেকাৰ পৰা 4জনী ছোৱালী অপহৰণ কৰিছিল। তেখেতে কোৱা মতে সেই কাকতি বোলা মানুহজনে ছোৱালী বিক্ৰী কৰা ব্যৱসায়ত জড়িত। ভগৱান, মই বাৰু ইমান ডাঙৰ ভুলটো কিয় কৰিলোঁ? আপোন দেখুৱাই মানুহজনে সেইহেন বিপদৰ দিনত বুকুত কামোৰটো মাৰিব লাগেনে? আৰু এতিয়া আৰু খন্দা কথা কৰি লাভ নাই, বুজিছ? এতিয়াই থানালৈ গৈ এখন এজাহাৰ দিব লাগে। যিজন মানুহৰ আচল পৰিচয় নাজান, সেইজন মানুহৰ লগত ঘনিষ্ঠতা কৰিলে তোৰেই বিপদ নহয়, আনৰো হ'ব। এতিয়া কন্দা কটা কৰি লাভ নাই, থানালৈ ব'ল। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে অতি মৰম আৰু আগ্ৰহেৰে দেউতাৰ সপোন এই ধাৰাবাহিকখন চাই আমাক যথেষ্ট উৎসাহ উদ্দীপনা যোগাই আহিছে। আৰু তাৰ বাবে এই ধাৰাবাহিকখনৰ তৰফৰ পৰা মই কৃষ্ণমণি নাথে আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে আজিৰ খণ্ডটিৰ কোনজন অভিনেতা বা অভিনেত্ৰী অভিনয় চাই আপোনালোকে শ্ৰেষ্ঠ হোৱা বুলি বিবেচনা কৰে, আমালৈ লিখি পঠিয়াওক। আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল, ভূটান ৰোড, ৰঙিয়া, ৱাৰ্ড নং 5, জিলা কামৰূপ, অসম। মোবাইল নং 9864140803, 9435111886, 9854154285। আকৌ অহা সপ্তাহত একে সময়তে একেটা বাৰতে আৰু একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ। হৃদয়ৰ থাপনা জ্বলা মাখাৰ চাকি, মনৰ বেদনা যাব যে আঁতৰি, এই ঘৰ সজাবলে আহিব বোৱাৰী, আশা হ'ল মনত সেয়া হ'ব আপোন, এয়া যে আমাৰ দেউতাৰ সপোন, দেউতাৰ সপোন।
দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ